এফালে যদি বন্যহস্তীৰ উপদ্ৰৱ আনফালে আকৌ বান্দৰৰ উপদ্ৰৱ যাৰ ফলত এতিয়া দেখিবলৈ পোৱা গৈছে যে কেঁচা ধান কাটিবলগীয়া হৈছে কৃষকে। এই মুহূৰ্তত মই চামগুৰিৰ বৰালিগাঁও পথাৰত উপস্থিত আছো। দেখুৱাইছো আমি ইতিমধ্যে কৈছোৱে যে এফালে যদি চামগুৰিৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ আনফালে আকৌ যি বান্দৰ আছে সেই বান্দৰে এতিয়া উপদ্ৰৱ চলাইছে। বান্দৰৰ উপদ্ৰৱতে হওক বা বন্যহস্তীৰ উপদ্ৰৱতে ফলত এতিয়া কৃষক ৰাইজে কেঁচাতে ধান কাটিবলগীয়া হৈছে। আমি পোনে পোনে আমি ইয়াৰ যিসকল কৃষক আছে যিহেতু তেওঁলোক ধান কটাত ব্যস্ত আছে, মই পোনে পোনে তেখেতৰ ওচৰলৈ যাব বিচাৰিছো। চামগুৰিত ইতিমধ্যে বন্যহস্তীৰ উপদ্ৰৱৰ কথা কবই নালাগে, কিন্তু তাৰ মাজতে এতিয়া বান্দৰৰ উপদ্ৰৱ যথেষ্ট বৃদ্ধি পাইছে। এতিয়া যি ধান সেই ধান ইতিমধ্যে বান্দৰৰ উপদ্ৰৱ চলোৱা দেখিবলৈ পোৱা গৈছে, তাৰ সমান্তৰালকৈ বন্যহস্তীৰ উপদ্ৰৱ চলাই। এতিয়া বান্দৰ আৰু বন্যহস্তী আমাৰ দুইটাই সমানে কম্পিটিশ্যন চলি আছে, কোনে কিমান পথাৰ অনিষ্ট কৰিব পাৰে। তাৰমানে ইয়াততো আৰু মানে কৈ লাভ নাই। আমি সংবাদ মাধ্যমৰ যোগেদি আমি আমাৰ কি বুলি কয় বন বিভাগক আমি বহুতো আমি সহায় বিচাৰোঁ, কিন্তু সহায় কৰিও মানে আমাক যি বিফল, যিটো সহায় কৰে সেইটো সহায় আচলতে খেতিয়কৰ সহায় নহয়। কথাটো হ'ল কি মানে এতিয়া আচলতে কাটিব হোৱা নাই ধানখিনি কাটিব হোৱা নাই। ধানখিনি এটা কাৰণেই কাটি দিছোঁ, ইফালে মানে আপোনালোকে চাগে দেখিছে জাক বান্দৰ, একদম শ বান্দৰ, আৰু ইফালে একদম ৰাতি আকৌ হাতী। ৰাতি মানে এতিয়া দিনতেই থাকে, আপোনালোকেতো দেখিব অলপ পিছত হাতী ওলাবই। এতিয়া দিনতো হাতী, ৰাতি ইফালে মানে হাতী, এইফালে বান্দৰেতো এইফালৰ পৰা একদম শেষ কৰি গৈয়ে আছে। আপোনাৰ কোনফালে কি ক'ব, অৱস্থা নাইকিয়া হৈছে, গম পাইছেনে? এতিয়া তাকে কেঁচাই এতিয়া কাটিব হোৱা নাই, আৰু নাই বুলি 15 দিন লাগিছিল এইখিনি ধান। এতিয়া সোনকালে এইটো কাৰণে কাটি নিছো মানে ধৰক এইকেইডাল যি হয় যে কেঁচাই পকাই মিলাই যি হয় হ'ব আৰু মানে তাকে কাটিছো, নহ'লেতো এইকেইডালো নাপাম। হাতী যি উৎপাত আপোনালোকে দেখিব, হাতী জাক হাতী আহিবলৈ লৈছে। সেয়াই আৰু কি ক'ব মানে। যিহেতু কৃষকে যথেষ্ট মূৰৰ ঘাম মাটিত পেলাই খেতি কৰে, তাৰ তুলনাত যি ধৰণে ধান যিহেতু তেওঁলোকে শস্য নাপায়, ফল নাপায়, গতিকে কৃষি বিভাগৰ ফালৰ পৰা আপোনালোকে কিবা সুবিধা পায় নে নাই? কৃষি বিভাগৰ ফালৰ পৰা আমি বিশেষ তেনেকুৱা সুবিধা পোৱা নাই, কিন্তু কথাটো হ'ল কি আমাৰ মই পোৱা নাই, কিন্তু আমাৰ গাঁৱৰে কিছুমানে কৃষি বিভাগৰ ফালৰ পৰা এনেই খেতিয়কৰ কিবা এটা পায় বোলে। কিন্তু কথাটো সেইটোৱেতো যথেষ্ট নহয়। যিখিনি মানে প্ৰকৃত খেতিয়ক যিখিনি সেই মানুহখিনিয়ে মানে বিশেষকে সেই সাধাৰণ সেই পইচাকেইটাত মানে একো লাভৱান হোৱা নাই। আৰু মানে এতিয়া কৰিব নলগীয়া কাম কৰিবলগীয়া হৈছে। এতিয়া আপোনাৰ কামলাৰ যি দাম, এটা কামলা এতিয়া 600 টকা লাগে, ধান কটা কামলা এটা 600 টকা লাগে। এতিয়া এবিঘা মাটি ধান কৰিলে এতিয়া আমি আগতে 20 মোন 25 মোন পাইছিলো, এতিয়া আপুনি 20-25 মোন বাদ দিয়ক না, আমি এতিয়া হাজিৰাটো যে উলিয়াম সেইটোও নহয়। এতিয়া কাটি মেনে এৰি মেনে এতিয়া এনেকুৱা অৱস্থাত আছো মানে। বন্যহস্তীসমূহে যি ধৰণে পথাৰ তহিলং কৰিব লৈছে বা কেতিয়াবা নিজ বাসগৃহ ভাঙি তহিলং কৰে, কিন্তু এই ক্ষেত্ৰত ইয়াত যিহেতু বিগত বহু বছৰ ধৰি বন্যহস্তী চামগুৰি বিভিন্ন অঞ্চলত আছে, এইসমূহক কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতিয়ে বন বিভাগৰ ফালৰ পৰা তেওঁলোকৰ পাহাৰলৈ খেদি পঠিওৱা কোনো পদ্ধতি তেওঁলোকে ল'ব নোৱাৰে নেকি, কি বুলি? আমি এই বিষয়টো আপুনি যিটো বিষয় কৈছে একদম ভাল বিষয়ে কৈছে। এই বিষয়টো লৈ পেলাই আমি তেখেতলোকৰ লগত আমি বহুবাৰেই আলোচনা কৰিছিলো। আপোনাৰ এতিয়া এজন খেতিয়কে এই ধান এয়া কাটি পেলাই আপোনাৰ আধাতে এৰি থৈ গুচি আহিছে। সি মানে এইজন আপুনি দেখি পাব আধাতে কাটি পেলাই ধান এৰি থৈ আহিছে। মানে কিয় এৰি থৈ আহিছে মানে আপোনাৰ ইমানেই আউল বাউল কৰি পেলালে, ইমানেই মানে অনিষ্ট কৰিলে, ই বেচাৰে দিনটো কাটি পেলাই আপোনাৰ এভাৰ ধান কৰিব নোৱাৰিলে। আৰু আপোনাৰ বন বিভাগৰ ফালৰ পৰা আমি এই বিষয়টো আমি বাৰে বাৰে উত্থাপন কৰিছো তেওঁলোকক, যে আপোনালোকে আমাক বৈজ্ঞানিক পদ্ধতিত এই আজিকালি যে ঝাটকা বুলি যে কয় কিবা কিবি, মানে ধৰক আপোনাৰ বন্যহস্তীটোৰো একো ক্ষতি নহয়, মানে অকণমান কিবা জিনজিনাই তেনেকুৱা কৰিলে যায়গে, ক'ৰবাত দিছে আমি শুনিছো। কিন্তু আমাৰ এই পথাৰখনত আমি তেওঁলোকক এই সহায়টো বিচাৰিছো, আজি কেইবছৰৰ পৰা বিচাৰি আছো। এই সহায়টো কৰিলে আমি মানে আমাৰ অকণমান উপকাৰ হয়, কিন্তু তেওঁলোকে এই সহায়টো আজিলৈকে আমাক কৰিম বুলি কয়, কিন্তু কৰা নাই। নিশ্চয়কৈ ক'ব লাগিব যে কৃষক ৰাইজৰ যথেষ্ট মূৰৰ ঘাম মাটিত পেলাই যিহেতু তেওঁলোকে খেতি কৰে, কিন্তু তাৰ তুলনাত তেওঁলোকে কোনো ধৰণৰ সহায় নাপায় বন বিভাগৰ। আৰু এজন আছে, এটা কি ক'ব, আপোনালোকে মূৰৰ ঘাম মাটিত পেলাই খেতি কৰে, কিন্তু দেখিবলৈ পোৱা গৈছে যে বন্যহস্তীৰ তহিলং কৰিছে, তাৰ সমান্তৰালকৈ যি বান্দৰ জাক শ বান্দৰ, সেই বান্দৰসমূহ ইতিমধ্যে তহিলং কৰা দেখিবলৈ পোৱা গৈছে, অনিষ্ট কৰিছে যথেষ্ট। চাওক আপোনাৰ এতিয়া বান্দৰ মানে কপিকুলৰ অৱস্থা এনেকুৱা হৈছে, দিনত হলে কপিকুল, ৰাতি হলে আপোনাৰ হাতী। এতিয়া সমস্যা চাওক, এতিয়া আঘোণ মাহত ধান পকে, এতিয়া আমি কেঁচা ধান আধাতে কাটি পেলাবলগীয়া হৈছে। কাৰণ কি, সিপিনে ৰাতিৰ ভয়ে হাতীয়ে খাব আৰু দিনৰ ভয় হলে বান্দৰে খাব। কিন্তু পাইছে চাওক, আজি এনেকুৱা অৱস্থা হৈছে, আমি বন বিভাগৰ পৰা আমি সহায় বিচাৰি লাভ নাই। কাৰণ কি, তেওঁলোকে যিটো সময়ত তেওঁলোকৰে অৱস্থা নগণ্য, তেওঁলোকৰ কেইজনমান বনকৰ্মী আহি পেলাই খালি ৰাতি আহি দুটা ফটকা ফুটাই পেলাই বান্দৰকেইটা খেদিব, হাতীকেইটা খেদিবই নোৱাৰে। কিন্তু বান্দৰকেইটা কি কৰি থাকিব, বান্দৰটোতো আপোনাৰ এটা জাকত কিজানি 1000-2000কে বান্দৰ আছে, সেই বান্দৰ বিলাক কলে খেদি নিব।
চাওক আজি এই বিলাই হৈছে এতিয়া আমি খেতিৰ অৱস্থা মানে ক'বলৈ গ'লে কি কম এইবাৰ খেতিও ইমান সুবিধাজনক হোৱা নাই কাৰণ কি মাজতে অলপ খৰাঙে অলপ নষ্ট হ'ল কিন্তু তথাপিও এতিয়া কেঁচা ধানকে কাটিবলগীয়া হৈছে চাওক কিমান মান লোকচান হয় আপোনালোকৰ কিমান মান এতিয়ালৈকে পৰিণত হোৱাই নাই কিন্তু লোকচান মানে কি লোকচানটোতো কৃষকৰ লোকচান সদায়ে হয় কৃষকৰ লোকচান আপোনাৰ কৃষকে যদি লাভ বুলি কয় তেতিয়াহ'লে চাগে কি কম ক'বলগীয়া নাই এতিয়া চাওক এয়া 600 টকা হাজিৰা মানুহ লগাইছো হা এই 600 টকা হাজিৰা মানুহক দি পেলাই এতিয়া ধানৰ দাম হৈছে বৰ্তমান ধানৰ দাম হৈছে 600 পৰা 700 টকাৰ ভিতৰত মোন কিন্তু তেতিয়া কি হ'ব আমাৰ কোনো ধৰণৰ আপোনালোকে মানে সুবিধা